নমস্কাৰ কাৰ্বি সকলোকে স্বাগত জনাইছো মোৰ ইউটিউব চেনেলটোলৈ ফ্ৰেণ্ডছ আমাৰ কাৰ্বি সকলৰ আটাইতকৈ ডাঙৰ পূজা দেহাল কাচিদম উৎসৱ এই দেহাল কাচিদম উৎসৱটো প্ৰত্যেক ফাগুন মাহৰ প্ৰথম মঙলবাৰটো কৰা হয় এই পূজাটি দেহাল কাচিদম আৰু এইবাৰ কেন্দ্ৰীয়ভাৱে চেনিমৰ নামৰ ঠাইত এই উৎসৱটো পালন কৰা হৈছে আৰু তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ এই দেহাল কাচিদম দেহাল পূজাটো সম্পন্ন কৰা হয় গতিকে আজি তৃতীয় দিন আৰু ময়ো সেই ঠাইত গৈ আছোঁ গতিকে আপোনালোকে মোৰ ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকিব ফ্ৰেণ্ডছ বলকচোন তেতিয়াহ'লে আমি দেহাল কাচিদম উৎসৱত যাওঁ ফ্ৰেণ্ডছ যেহেতু মই নাৰেংগী থাকোঁ গতিকে মই হাটগাঁৱৰ যিটো আৰ্মি কেম্প আছে সেই আৰ্মি কেম্পৰ ভিতৰে যিটো চেনিমূৰলৈ যায় সেই ৰাস্তাৰে মই এতিয়া গৈ আছোঁ ফ্ৰেণ্ডছ বৰ্তমান মই হাটগাঁৱৰ আৰ্মি কেম্প পাৰ হৈ যোৰাবাটৰ মাজেৰে গৈ যিটো চাহপাত বাগান পায় সেই চাহপাত বাগানৰ মনোমোহা পৰিৱেশৰ মাজেৰে বৰ্তমান গৈ আছোঁ ফ্ৰেণ্ডছ ফাইনেলি মই আহি পালোঁ মোৰ ডেষ্টিনেশ্যন য'ত 33তম কাৰ্বি দেহাল কাচিদম উৎসৱ হৈ আছে গতিকে এয়া হ'ল মেইন এণ্ট্ৰেঞ্চ কাৰ্বি দেহাল কাচিদম উৎসৱ আৰু বৰ্তমান য'ত মেলা হৈ আছে কাপোৰ বিপণী তাতে আহি আছোঁ আপোনালোককো মই এই বিপণীসমূহ দেখুৱাই আছোঁ আজি আমি লৈ আহিছোঁ কলকাতা ফ্ৰেণ্ডছ মেলাৰ সকলো ছাইডতে মানে যিবিলাক ষ্টল লগোৱা হৈছে সেই ষ্টলসমূহত মই দেখিছোঁ বিশেষকৈ আমাৰ যিবিলাক কাৰ্বি সম্প্ৰদায়ৰ যিবিলাক সাজ পোছাক সেই সাজ পোছাকসমূহ পোৱা গৈছে আৰু এইটো নহয় যে অকল কাৰ্বি সম্প্ৰদায়ৰে সাজ পোছাক মই ইয়াতে দেখিছোঁ কিছুমান ষ্টল আছে যিবোৰ মেখেলা চাদৰ পোৱা গৈছে আৰু মণিহাৰীৰ দোকানবিলাকো আছে গতিকে সকলোবোৰ সামগ্ৰী ইয়াতে এভেইলেবল হৈছে চ' আহি পেলাই খুবেই ভাল লাগিছে মোক ফ্ৰেণ্ডছ এতিয়া মই আগবাঢ়ি আছোঁ আমাৰ মেইন দেহাল থানলৈ এইটো হৈছে ইপব বৰচিলা আৰু দেহাল ইয়াতে যোৱাকালি বলি বিধানেৰে আমাৰ যোনটো দেহাল আৰনাম দেহাল পূজা যিটো মেইন পূজা সেই পূজাটো যোৱাকালি বলি বিধানেৰে কৰা হৈছে গতিকে মই ভিতৰলৈ সোমাই যোৱা নাই যিহেতু মই আজি লাষ্ট ডেট আহিছোঁ চ' মই এতিয়া অলপ আগবাঢ়ি গৈছোঁ আগবাঢ়ি গৈ পেলাই দেখিছোঁ স্মৃতি তৰ্পণ বনোৱা হৈছিলে আৰু স্মৃতি তৰ্পণৰ যিটো ঠাইত বনোৱা হৈছিলে সেই ঠাইৰ ভিতৰডোখৰত মই এতিয়া গৈ আছোঁ তাতে মই দেখিছোঁ প্ৰথমতে এটা ধুনীয়া চাংঘৰ সঁচাকৈ এই চাংঘৰটো দেখি খুবেই ভাল লাগিছে ফ্ৰেণ্ডছ মই এতিয়া আপোনালোকক এটা খেৰীঘৰ দেখুৱাই আছোঁ যিহেতু আমি আজিকালি খেৰীঘৰ দেখাই নাপাওঁ গতিকে আমাৰ কাৰণে ৰেয়াৰ হয় চ' ভাল লাগিছে ধুনীয়া লাগিছে খেৰীঘৰটো বনোৱা আৰু মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ এটা মানে আমাৰ যিহেতু ভিতৰ ঘৰতে থাকে সকলো কাৰ্বি সম্প্ৰদায়ৰ ঘৰত দেখিব এটা ভিতৰ ঘৰ থাকে আৰু সেই ভিতৰ ঘৰত আমি পূজা অৰ্চনা ডেইলি কৰোঁ আৰু তাতে আমাৰ মধুৰ খুঁটা যিহেতু আমাৰ ইষ্ট দেৱতা গতিকে আমি সদায় মধুৰ খুঁটা পূজা পাঠ কৰোঁ সেই মধুৰ খুঁটা ইয়াতে বনোৱা হৈছে আৰু ঘৰটো যিহেতু খেৰেৰে বনোৱা হৈছে তো খেৰীঘৰ দেখিবলৈ খুবেই ভাল লাগে তো ইয়াতে প্ৰদৰ্শনী হিচাপে বা হয়তো মান্দিয়াতে চাগে স্মৃতি তৰ্পণত পূজা পাঠ কৰা হৈছিলে গতিকে মই এইবিলাক দেখুৱাই আছোঁ আৰু ইয়াতে যিহেতু আমাৰ জনজাতি আমি এটা জনজাতি হয় কাৰ্বি জনজাতি গতিকে আমাৰ কিছুমান যিবোৰ আমি সামগ্ৰী ব্যৱহাৰ কৰোঁ আমাৰ সাধাৰণতে যিবোৰ আমাৰ কাম কাজত ব্যৱহাৰ হয় বা আমি ডেইলি যিবিলাক কাম আমি কৰোঁ সেই কামসমূহৰ যিবোৰ আমাৰ ব্যৱহাৰ সামগ্ৰী আছে সেই সকলো
সকলোবোৰ সামগ্ৰী মানে ইয়াতে প্ৰদৰ্শনী হিচাপে দেখুওৱা গৈছে আৰু যিহেতু আমাৰ মহিলাসকল আমাৰ কাৰ্বি সম্প্ৰদায়ৰ মহিলাসকল সকলোৱে মানে তাঁতশাল বব জানে গতিকে ইয়াতে এটা মাটিৰ তাঁতশাল দেখুওৱা হৈছে প্ৰদৰ্শনী হিচাপে চ' খুবেই ভাল লাগিছে চাই এইটো ফ্ৰেণ্ডছ মই অলপ ভিডিঅ' কৰি লৈছোঁ আমাৰ অইন ঠাইৰ পৰা অহা মহিলাসকলে যিহেতু ফটোখিনি পোষ্ট দি আছিলে এতিয়া মই আপোনালোকক দেখুৱাই আছে আমাৰ সম্প্ৰদায়ৰ যিবোৰ মানে পিণ্ডদান দিয়া হয় লং আৰি সেইটোৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এটা মানে যিহেতু আমাৰ সম্প্ৰদায়ৰ মানুহবোৰে যেনেকৈ পিণ্ডদান কৰে সেই মানে শিল পুতি পেলাই এনেকৈ পিণ্ডদান কৰে গতিকে সেইটো আৰ্হিত নিৰ্মাণ কৰা হৈছে এটা আমাৰ এই পবিত্ৰ দেহাল কাতিদম উৎসৱৰ সমান্তৰালকে আমি অনুষ্ঠিত কৰা যি সাংস্কৃতিক শৃংখলাবদ্ধতা এই শৃংখলাবদ্ধতা একেটা গতিৰে ফ্ৰেণ্ডছ এতিয়া মই আগবাঢ়ি আছোঁ মঞ্চৰ ফালে আৰু এই মঞ্চৰ যিহেতু সাংস্কৃতিক সন্ধিয়াৰ তৃতীয় দিনাখনৰ গতিকে এই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিবলৈ কাৰণে সংবিজিত ইংতি ডাঙৰীয়াক মাতিছিলে গতিকে মই আপোনালোকক দেখুৱাই আছোঁ আমি অতনিৰ পৰা ঘোষণা কৰি আছোঁ যে আমাৰ আজিৰ নিশাৰ বা শেষৰটি দিনৰ যি সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানৰ যি মঞ্চ এই মঞ্চ মুকলি কৰিবৰ বাবে আমি আমাৰ এজন জাতিৰ বিশিষ্ট ব্যক্তি চাৰ্চিং ইঞ্চি ছাৰক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতে আমাৰ মৰম নেওচিব নোৱাৰি তেখেতে তেতিয়া এখনি কাৰ্বি পংহ কাৰৱা গোহালি চিৰন্দক তেখেতক এখনি কাৰ্বি ফুলাম গামোচাৰে আদৰিব বিচাৰিছোঁ গতিকে আমাৰ উদ্যোক্তাসকলক ছাৰক এখন গামোচা অৰ্থাৎ পংহ কিপিঅ গালি ঠাণ্ডা চাৰ্চিং ইংটি ছাৰৰ বিষয়ে বিশেষকৈ মই কাৰ্বিখিনিৰ কাৰণে কৈছোঁ যে তেখেত আপোনালোকে এটা সময়ত দেখিছিলে NDFBৰ নাম শুনিছিলে ফ্ৰেণ্ডছ এতিয়া মই আগবাঢ়ি আহিছোঁ আমাৰ পৰম্পৰাগত খাদ্য সামগ্ৰী পোৱা ঠাইত পৰম্পৰাগত খাদ্য সামগ্ৰীৰ ভিতৰত আটাইতকৈ আমাৰ জনপ্ৰিয় কাৰ্বি সমাজতো জানেই বন্ধুসকল গাহৰি মাংস গতিকে প্ৰত্যেকটো ষ্টলৰ সন্মুখতে মই দেখিছোঁ গাহৰি মাংস পোৰা গতিকে ময়ো গাহৰি মাংস পোৰা প্লেটতে লৈ খালোঁ কিন্তু মই আপোনালোকক দেখুওৱা নাই দেই ফ্ৰেণ্ডছ বেয়া নাপাব গাহৰি মাংস পোৰা খালোঁ আৰু পৰম্পৰাগত যিবোৰ মানে পনীয় ব্যৱহাৰ কৰা হয় আমাৰ সম্প্ৰদায় সেইবোৰো মই দেখিছোঁ ইয়াতে ফ্ৰেণ্ডছ এতিয়া মই গৈ আছোঁ ভাত খাবলৈ গতিকে তাতে ভাতো খুৱাই আছিলে চ' মই ভিতৰলৈ গৈ ভাত খালোঁ গাহৰি মাংস খুৱাইছিলে মাটি দালি আৰু গাহৰি মাংস খাই আহিলোঁ খাই আহি পেলাই ষ্টেজত অলপ চালোঁ ঝুমুৰ নৃত্য তো খুবেই ভাল লাগিলে ঝুমুৰ নৃত্যটো চাই ঝুমুৰ নৃত্যটো চোৱাৰ পিছত এটা বিহু ডান্স মাতিছিলে সোণাপুৰৰ পৰা গতিকে এই বিহু ডান্সটো চালোঁ চ' বিহু ডান্সটো ভাল লাগিছে চাই পেলাই Una sola de los icones, tú más que tú te
ফ্ৰেণ্ডছ 9টা বাজিলে যিহেতু গতিকে আমি বেক টু হোম আমি ঘৰলৈ উভতিছোঁ যদিও বহুত মানে এতিয়াও গৈ আছে ৰাতি প্ৰগ্ৰাম চাবলৈ চ' মই এই মোৰ ভিডিঅ'টোৰ জৰিয়তে 33তম কেন্দ্ৰীয় দেহৰ কাৰ্য্যত মহোৎসৱৰ সকলো বিষয়ববীয়াকে ধন্যবাদ জনাইছোঁ তেওঁলোকৰ হয়তো বহুতো কষ্ট কৰিবলগীয়া হৈছে এনেকুৱা এটা ডাঙৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ কাৰণে আৰু যিহেতু তেওঁলোকে নিজৰ জাতিটোৰ কাৰণে ইমান কষ্ট কৰিছে আৰু আগলৈও যাতে এনেকৈ নিজৰ জাতিটোৰ কাৰণে কামবোৰ কৰি যাব সক্ৰিয়ভাৱে চ' তাৰ কাৰণে মই তেওঁলোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু বন্ধুসকল যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিছোঁ বাই বাই কাৰ্ডম গুড নাইট